Hi everyone! So মই হৈছে তোমালোকৰ মৰমৰ বেনজিত দা আৰু মোৰ কাম কি? মোৰ কাম হৈছে তোমালোকৰ মেথছ আৰু সায়েন্স পঢ়োৱা। কিন্তু আজি বেনজিত দাই তোমালোকক চেপ্টাৰ নপঢ়ায়। আজি হৈছে বেনজিত দা যাদুকৰ আৰু বেনজিত দাই তোমালোকক মেথছৰ কেইটামান যাদু শিকাব, মেথছৰ কেইটামান ট্ৰিক্স শিকাব। যেনেকৈ তোমালোকক বৰ্গ উলিয়াবলৈ শিকাব কেইটামান ইমানেই ইজি ট্ৰিক, জাষ্ট 5 ছেকেণ্ড লাগিব তোমালোকক বৰ্গ উলিয়াবলৈ। যেনেকৈ 75 × 75, 5625, 107 × 107, 11449, 50 × 58, 3364, তেনেকৈ তোমালোকে বৰ্গ উলিয়াব পাৰিবা। আৰু তোমালোকেতো জানাই ক্লাছ 7, 8, 9, 10 চবেই বৰ্গ উলিয়াব লাগেই। কিয় উলিয়াব লাগে? বৃত্তৰ কালি উলিয়াওঁতে পাই আৰ স্কুৱেৰ, আকৌ তোমালোকৰ পাইথাগোৰাছৰ সূত্ৰ থাকে, আৰু পাইথাগোৰাছৰ সূত্ৰত চব স্কুৱেৰেই হয়, কৰ্ণ স্কুৱেৰ, বাহু স্কুৱেৰ, লম্ব স্কুৱেৰ। তো তোমালোকৰ স্কুৱেৰ বহুত জেগাত থাকে। তাৰ লগতে আমি স্কুৱেৰ ৰুট উলিয়াবলৈ শিকিম। স্কুৱেৰ ৰুটবোৰ তোমালোকে বহুত টাইম লাগে স্কুৱেৰ ৰুট উলিয়াওঁতে, কিন্তু আমি এতিয়া এটা লাইনত স্কুৱেৰ ৰুট উলিয়াই দিম। চ' যদি সেই নেক্সট 10 মিনিট তোমালোকে যদি গোটেই ভিডিঅ'টো একদম ভালদৰে চোৱা, তোমালোকৰ জীৱনৰ বহুত সময় বাচি যাব। কিন্তু স্কুৱেৰ ৰুট কমাবলৈ, স্কুৱেৰ উলিয়াবলৈ তোমালোকক লাগিব 5 ছেকেণ্ড, 10 ছেকেণ্ড। আগতে আমাক লাগিছিলে 1 মিনিট, 2 মিনিট, 5 মিনিট। হয়, ঠিক আছে। তেতিয়াহ'লে বেনজিত দাক দেখুৱাওকচোন আপুনি আপোনাৰ যাদুখিনি। চাবা দে, আমি কি শিকিম? আমি চবতকৈ প্ৰথমতে শিকিম এককৰ ঘৰত 5 থকাবোৰ, যেনেকৈ 25, 35, 45, 55, 65, সেইবোৰৰ স্কুৱেৰ উলিয়াবলৈ। আৰু এইবোৰৰ স্কুৱেৰ উলিয়াবলৈ চবতকৈ ইজি। 1 ছেকেণ্ড লাগিব তোমালোকৰ। কেনেকৈ 1 ছেকেণ্ড লাগিব চোৱা। 75 × 75, যেতিয়াই লাষ্টত তোমালোকে 5 দেখিবা, একো নকৰিবা, মাত্ৰ পিছফালে 25টো বহাই দিবা। পিছফালে 25, কিয়নো 5 5 গুণ কিমান? পিছফালে 5 5 গুণ 25টো বহাই দিবা, আৰু তাৰপিছত আগত থকা সংখ্যাটোৰ লগত তাৰ পিছৰ সংখ্যাটো পূৰণ কৰি দিবা। মানে 7ৰ লগত 7ৰ পিছৰ সংখ্যাটো কিমান? 8। 7 8 গুণ কিমান? 7 8 গুণ 56। বুজি পালা? ইজি হয়নে? 5625 উত্তৰ ওলাই গ'ল। চোৱাচোন তোমালোকে এইটো কৰোঁ ব'লা, আৰু এটা কৰোঁ। 35 × 35, লাষ্টত 5 আছে, গতিকে আমি 5 5 গুণ 25 বহুৱাই দিম। 3ৰ লগত 3ৰ পিছৰ সংখ্যাটো কিমান? 4। তো 4 পূৰণ 3 কৰি দিম, 4 3 গুণ 12। 1 2 2 5 ওলাল নে? আৰু এটা কৰোঁ ব'লা, মজা লাগিছে নে? 45 × 45, চোৱাচোন 5 5 গুণ 25 বহাই দিলোঁ, হ'লনে? 4ৰ আগৰ সংখ্যাটো, পিছৰ সংখ্যাটো কিমান? 5। তো 5 4 গুণ কিমান? 20। 2025। 1 ছেকেণ্ডো নেলাগিলে বেনজিত দা, আমি বুজোতেই 5 ছেকেণ্ড নেলাগিল। তো চোৱা, তো তোমালোকে এইটো কৰা, 65 × 65টো কৰিছোঁ, আৰু উত্তৰটো কিমান হ'ব মোক কমেণ্টত জনোৱা। ছেকেণ্ড ট্ৰিকটো চাওঁ। ছেকেণ্ড ট্ৰিকটো কি? ছেকেণ্ড ট্ৰিকটো হৈছে 100ৰ ওচৰৰ সংখ্যা। 100ৰ ওচৰৰ সংখ্যা, যেনে ধৰি লোৱা 92, যেনে ধৰি লোৱা তোমালোকৰ 92, 93, 95, ... 101, 102, 107, 109, এইবোৰ একেবাৰে ইজি। তা আমি কি কৰিম? ইয়াত আমি সদায় এটা বেছ লওঁ। এটা কি লওঁ? বেছটো। আমি ইয়াত বেছটো ল'ম কিমান? 100। হ'ব? তো যিটো সংখ্যা দিয়া আছে সেইটো 100তকৈ কিমান ডাঙৰ বা কিমান সৰু চাম। তো 107টো 100তকৈ কিমান ডাঙৰ? 7 ডাঙৰ। যিমান ডাঙৰ বা সৰু সেইটোৱে যোগ বা বিয়োগ কৰিম। যেনেকৈ ধৰা 107টো 100তকৈ কিমান ডাঙৰ? 7 ডাঙৰ। গতিকে আমি 107ৰ লগত 7টো যোগ কৰিম। তো 107ৰ লগত 7টো যোগ কৰিলে কিমান হ'ব? 114। আৰু যিমান যোগ কৰিছিলা সেইটো জাষ্ট তাৰ স্কুৱেৰ কৰি দিয়া, 49। 11449। বুজিলা? আকৌ ধৰি লোৱা আমি আৰু এটা কৰি চাওঁ। ধৰি লোৱা মই তোমালোকক দিলোঁ যে 106 × 106। আৰু 106টো 100তকৈ কিমান ডাঙৰ? 106টো 100তকৈ 6 ডাঙৰ। তো সেইটো কাৰণে আমি 106ৰ লগত 6টো যোগ কৰি দিম। কিমান পাম? 1, কিমান পাম? 112। কিমান যোগ কৰিছিলোঁ? 6। তো 6 6 গুণ কিমান? 6 6 গুণ 36। তো এনচাৰটো হৈ গ'ল 11236। আৰু এটা কৰোঁ। ইজি হয়নে? 97 × 97, 97টো 100তকৈ কিমান সৰু? 3 সৰু। তো যেতিয়া 3 সৰু, গতিকে 97ৰ পৰা 3টো আমি মাইনাছ কৰিম। কিমান পাম? 94। 3 3 গুণ কিমান? 9। কিন্তু আমি লাষ্টত সদায় দুটাই ৰাখিব লাগে কাৰণে আমি আগত 0 এটা দি দিম। তো 9409। বুজি পালানে? কৰি চাওঁ ব'লা, আৰু এটা কৰোঁ। ধৰি লোৱা তোমালোকক মই যেনিবা দিলোঁ 98 পূৰণ 98। কিমান হ'ব? আৰে 8 8 গুণ 98 100তকৈ কিমান সৰু? 100তকৈ 2 সৰু। তো 2টো মাইনাছ কৰিবা। কিমান পাবা? 96। কিমান মাইনাছ কৰিছিলা? 2। 2 দুগুণ কিমান? 4। এটা সংখ্যা আছে, গতিকে তোমালোকে দিবা 04। তো 9604। আৰু এটা কৰি চাওঁ বেনজিত দা, ব'লা, আৰু এটা কৰি চাওঁ। 94 × 94, 100তকৈ কিমান সৰু? 6 সৰু। তো 94ৰ পৰা 6টো বিয়োগ কৰা। কিমান পালা? 88। 6 6 গুণ কিমান? 6 6 গুণ যি বিয়োগ কৰিছিলা, 6 বিয়োগ কৰিছিলা, তো 6 6 গুণ 36। পাৰিছেনে? তোমালোকৰ এইকেইটা হৈ গ'ল তোমালোকৰ হোমৱৰ্ক। 104 × 104 আৰু 94টো আমি কৰিলোৱে। বেনজিত দা আপুনি কৰাটো দিছে।
বাৰু 92 ইনটু 92 এইকেইটা কৰা আৰু কৰি পেলাই এগেইন কমেণ্টত মোক উত্তৰকেইটা জনোৱা হ'ব তাৰ পিছত চাওঁ এইটো হৈ গ'ল 50ৰ ওচৰৰ সংখ্যা 100ৰ ওচৰটো বুজি পালো 100ৰ ওচৰৰ কাৰণে বেছ কিমান লওঁ 100 লওঁ 50ৰ ওচৰত যেনেকৈ ধৰি লোৱা তোমালোকৰ 42 43 44 আকৌ ধৰি লোৱা 52 53 54 এইবোৰ মানে 50ৰ ওচৰে পাজৰে থকা সংখ্যাবোৰ সেম মাত্ৰ এবাৰ আমি বেছ কিমান ল'ম এবাৰ আমি বেছ ল'ম 25 এবাৰ আমি বেছ কিমান ল'ম 25 সেম চোৱা 48টো 50তকৈ কিমান সৰু 50তকৈ 2 সৰু তো আমি জাস্ট 25ৰ পৰা এবাৰ 2টো বিয়োগ কৰিম 50ৰ পৰা নকৰো 25ৰ পৰা 2টো বিয়োগ কৰিলে আমি কিমান পাওঁ 25ৰ পৰা 2টো বিয়োগ কৰিলে আমি পাওঁ 23 আৰু কিমান বিয়োগ কৰিছিলো 2 সো 2 দুগুণ কিমান 4 তো 2304 হলনে তো এতিয়া আমি 46 into 46 টো কৰো একে চোৱা কিমান সৰু 50তকৈ 4 সৰু তো আমি কিহৰ পৰা বিয়োগ কৰিম 25ৰ পৰা 4 গলে কিমান থাকিব 21 বেনজিত দা আৰু 4 4 গুণ কিমান 16 বেনজিত দা আমি এতিয়া আপোনাতকেও ফাষ্টে কৰিব পৰা হৈছো তাৰপিছত চাওঁ 56 into 56 এইটো চোৱা 56 to 56 56 to 50 তে কিমান ডাঙৰ 6 ডাঙৰ তো 25ৰ লগত আমি কিমান যোগ কৰিম 6 31 আৰু 6 6 গুণ কিমান 6 6 গুণ 36 তো এনসাৰটো হ'ব 3136 হলনে আৰে ইজি হয়নে বেনজিত দা আৰে বহুত ইজি তোমালোকে এনেকুৱাও তোমালোকে ধৰি লোৱা এইকেইটা হোমৱৰ্ক কৰা 42 into 42 43 into 43 52 into 52 53 into 53 কৰি পেলাই এইকেইটা তোমালোকে এগেইন কমেন্টত জনোৱা হ'ব নেক্সট এতিয়া আমি আহিছো অকমান ভালটোলৈ স্কুৱেৰ ৰুট উলিয়াবলৈ শিকিম স্কুৱেৰ ৰুট কেনেকৈ উলিয়াবা আৰে বেনজিত দা স্কুৱেৰ ৰুট উলিয়াবলৈ একো টান নহয় তাৰ ওচৰত থকা স্কুৱেৰ ৰুটৰ তাৰ ওচৰত থকা স্কুৱেৰেবলটো চাম বৰ্গ সংখ্যাটো চাম 67ৰ ওচৰত বৰ্গ সংখ্যাটো কিমান 64 আৰে 64 টো কিহৰ 8ৰ বৰ্গ 8 8 গুণ 64 হয় বিয়োগ কৰি দিয়া কিমান পাবা 3 যেটো বিয়োগ কৰিবা হেতু জাসি 8ৰ লগত যোগ কৰি দিবা এনেকৈ যোগ নকৰিবা কেনেকৈ কৰিবা 8 + 3 / 2 পূৰণ 8 এই 8টো কৰ পৰা আহিছে চোৱা এই 8টো আহিছে ইয়াৰ পৰা বুজি পাইছা তো যেটো বিয়োগ কৰিলা হে বিয়োগ কৰাটো ওপৰত 3 / 2 পূৰণ যেটো বৰ্গ সংখ্যা ওচৰত আছিল তাৰ যেটো বৰ্গমূল হেতু 8 2 পূৰণ 8 তো 3/2 পূৰণ 8 তো আমি এটো কিমান পাম 8 + 3/8 দুগুণ 16 হ'ব সো 3 এখনটো পাৰিবা আৰু 3ক তুমি 16 ৰে হৰণ কৰি দিবা কিমান পাবা পইণ্ট তো ওভাৰ গল 16 হল তাৰ পিছত তোমাৰ ভাগৰ 140 থাকিলে তো 6 বাৰ গল 6 গুণ 36 6 গুণ 6 128 আকৌ 120 তো এটো কিমান হ'ব 8 + 0.16 তো এনসাৰটো হ'ব 8.16 আৰে ব্ৰেনজিত দা ইমান ইজি নে নেক্সটটো চাওঁ ৰবা বুজিবলৈ চেষ্টা কৰ ঠিক আছে 630 মই কি কৈছিলো তাৰ সবতকৈ ওচৰত থকা বৰ্গ সংখ্যাটো বিচাৰিবা 630 ওচৰত থকা বৰ্গ সংখ্যাটো কিমান 630 ওচৰত থকা বৰ্গ সংখ্যাটো হৈছে 625 এটো কিহৰ বৰ্গ এটো 25 25ৰ বৰ্গ তো 630 পৰা তোমালোকে এখন মই মচি লৈছো ৰবা 630 পৰা তোমালোকে 625 টো বিয়োগ কৰি দিয়া কিমান থাকে 625 বিয়োগ কৰি দিলে কিমান থাকে 5 থাকে তো হেতু এতিয়া যেটো বৰ্গ সংখ্যা আছে হেতু লিখা 25 প্লাস যেটো বিয়োগ কৰিলা হেতু ওপৰত লিখা 5 ডিভাইডেড বাই 2 পূৰণ যেটো এগেইন বৰ্গ সংখ্যা আছিল হেতু 2 পূৰণ 25 তো এনসাৰটো কিমান 25 প্লাস 5/50 তো কিমান যাব 1/10 হ'ব তো 25 প্লাস 1/10 তো এনসাৰটো হ'ব 25.1 এনসাৰটো হ'ব 25.1 আৰে তোমালোকৰ একদম এক্সাক্ট দশমিককে নিমিলে কিন্তু তোমালোকে এক্সাক্ট দশমিককে নালাগে নহয় পৰীক্ষাত এক্সাক্ট দশমিককে লাগে জানো জাস্ট তোমালোকৰ দুটা সংখ্যালৈকে শুদ্ধ হ'ব লাগে হয় না বা এটা সংখ্যালৈকে শুদ্ধ হ'ব লাগে তো আমি পাই গলো 25.1 আৰু এমসিকিউ কৰিবলৈতো হলে আমি ওচৰে পাজৰে থকা সংখ্যাটো পাই গলো আমাৰ উত্তৰ ওলাই যাব হ'ব তো এইকনলৈকে আমি বুজি পালনে ধুনিয়া বেনজিত দা এগিটা বাৰু বুজি পালো আমি অকমান ডাঙৰ এটা কৰি চাওঁচোন ধৰি লোৱা 4370 এতিয়া ইয়াৰটো ওচৰত থকা বৰ্গ কোনটো হয় আমি নাজানো যেতিয়া এনেকুৱা চাৰিটা সংখ্যালে গুচি যাব তেতিয়া আমি এটা মাথাত এটা আইডিয়া লগাম আমি গোটেই সংখ্যাটো নুলিয়াও আমি অকল আগৰ দুটাৰ বৰ্গটো উলিয়াম মানে 43 ৰ ওচৰত থকা সবতকে 43 আগত থকাটো কি আছিল আগত থকাটো 36 কেন 6 6 গুণ 36 হয় না আৰু পিছত থকাটো কি 7 7 গুণ 49 49 7 7 তো মানে ইহতৰ 4370 ৰ বৰ্গটো 60 আৰু 70 ৰ মাজত কৰবাত থাকিব
60 আৰু 70ৰ মাজৰ সংখ্যাটো কি 65 তো আমি জাস্ট সেই 65 টো ইয়াৰ লগত ইউজ কৰিম এতিয়া 65ৰ বৰ্গটো উলিওৱা 65ৰ বৰ্গ আমি উলিয়াব জানো নহয় কিমান 5 5 গুণ 25 আৰু 6 লগত আমি কি যোগ কৰিম 6 লগত কি পূৰণ কৰিম 6 পিছৰটো 7 7 6 গুণ কিমান 42 4225 এতিয়া বাকি কোন সেম ইয়াৰ পৰা জাস্ট তুমি 4225 টো বিয়োগ কৰি দিয়া 4225 টো বিয়োগ কৰিলে কিমান পাবা 145 হয়নে এতিয়া আমাৰ এনসাৰটো কিমান হ'ব এনসাৰটো হ'ব এই যেটো বৰ্গ সংখ্যা আছিলে 65 যোগ যেটো বিয়োগ কৰিলো 145 ডিভাইডেড বাই 2 পূৰণ এই বৰ্গটো 65 হলনে তো তোমালোকে কৰি দিবা কৰিলে কিমান পাবা 65 যোগ কিমান পাবা তোমালোকে 145 এগ্ৰা যে তোমালোকে কৰিবা ইয়াক তোমাৰ 5 এৰে যাব 2 9 বাৰ ইয়াক যাব তোমাৰ 13 বাৰ তো থাকিব 29/23 এখনটো হৰণ কৰিব পাৰিবা তো হৰণ কৰিব পাৰিবা তো হৰণ কৰি তোমালোকে কিমান পাবা আৰে চোৱা 29/23 হৰণ কৰিলে কিমান পাবা সৰি 26 হ'ব লাগিছে ন 13 কে 13 2 13 26 26 কেন পাবা 65 প্লাস 0 পইণ্ট পাবা নে কি 0 পইণ্ট পাবা 1 পইণ্ট কেন পাবা আৰে 1.115 আৰু পাই গৈ থাকিবা চাগে ৰাইট তো আমি এটা এনসাৰটো কিমান পাম আমাৰ এনসাৰটো হ'ব 66.11 আৰে বেনজিত দা একচুৱেল এনসাৰটো এনেকুৱা হয় একচুৱেল এনসাৰটো হয় তোমালোকৰ 66.1059 কিন্তু এইটো একদম ওচৰতে হয় না চোৱাচোন 66.1059 66.11 সিমিলাৰলি এই 60 যেটো আমি অকমান আগত কৰিছিলো 630 এনসাৰটো হয় একচুৱেলি 25.0998 আৰু আমি কিমান পাইছো 25.0998 হয় আৰু আমি পাইছো 25.1 চোৱাচোন একদম ওচৰত হয়নে হয় তো তোমালোকে কৰিব পাৰিবানে আৰামছে কৰিব পাৰিবানে তো আমি কিমান ধুনীয়া ট্ৰিক শিকিলো তো তোমালোকৰ আৰু কেইটামান হোমৱৰ্ক 4973 টো উলিওৱা 258 টো উলিওৱা আৰু 37 টো আৰু উলিয়াই পেলাই এগেইন কমেন্টত তোমালোকে জনোৱা হ'ব তো মই আশা কৰো তোমালোকে মেথছৰ ট্ৰিকটা শিকি বহুত ভাল পালা যদি তোমালোকে ভাল পালা লাইক কৰিবা লগতে তোমালোকৰ লগৰবোৰৰ লগতো শ্বেয়াৰ কৰা ঠিক আছে এইকনে মই তোমাক আৰু এটা কথা কৈ দিওঁ তোমালোকে যদিহে আমাৰ কিউৰিয়াছ এপটো ইউজ কৰিছা তাত তোমালোকে এনেকুৱা ট্ৰিক্সবোৰ প্ৰেক্টিছ কৰিব পাৰা ক'ত পাবা চোৱা যেতিয়া তোমালোকে কিউৰিয়াছ এপটোত যাবা তাত তললে এনেকৈ গৈ থাকিবা গৈ পেলাই দেখিবা যে লাৰ্ণ উইথ গেমছ বুলি আছে লাৰ্ণ উইথ গেমছত তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তলত দেখিবা গণিতৰ কৌশল আৰু এই গণিতৰ কৌশলত তোমালোকৰ ঢেৰ ট্ৰিক্স দি থোৱা চোৱা এডিশ্যন সাবষ্ট্ৰেকশ্যন মাল্টিপ্লিকেশ্যন ডিভিজন স্কোৱেৰ ৰুট ধৰিলে আমি আজি চোৱাটোকে স্কোৱেৰ এণ্ডিং উইথ 5 সেটোকে যদি আমি যদি চাওঁ তাত তোমালোকে প্ৰথমতে কৌশলটো শিকিব পাৰা তেনেকৈ 75 কেনেকৈ কৰিবা দেখাই দিছে তাত তুমি গৈ প্ৰেক্টিছ কৰিব পাৰা তেনে এইটোকে ধৰি লোৱা 55 * 55 আৰে 3025 75 5625 আৰু তোমালোকে বুজি পোৱা নাই কাষত এই বাল্বটো টিপি দিয়া আকৌ তোমালোকক বুজাই দিব তো তেনেকৈ তোমালোকে বহুত ট্ৰিক শিকিব পাৰিবা তেনেকৈ তোমালোকে বহুত ট্ৰিক শিকিব পাৰিবা ঠিক আছে তো তোমালোকে আৰামত গৈ পেলাই আমাৰ এপ তেনেকৈ বিভিন্ন বেলেগ বেলেগ ঢেৰ ট্ৰিক্স আছে সেই ট্ৰিক্সবোৰ গৈ পেলাই প্ৰেক্টিছ কৰি পেলাই তোমালোকৰ ব্ৰেইনটো একদম স্মাৰ্ট বনাই দিব পাৰা হ'ব তো লগ পাম আকৌ এটা বেলেগ ভিডিঅ'ত তেতিয়ালৈকে তোমালোকে বহুত ভালকৈ পঢ়ি থাকা আৰু মই তোমালোকৰ কাৰণে কিমান ভালকৈ পঢ়াব পাৰো সেয়া চাই থাকো বাই বাই